কলকাতাৰ চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক গৰিহণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভুক্তভোগীয়ে ন্যায় পাব বুলি আশাবাদী মুখ্যমন্ত্ৰী অসমৰ সকলো চিকিৎসা মহাবিদ্যালয়ত কোনো চিকিৎসকে যাতে নিৰাপত্তাহীনতাত নুভুগে তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি ইতিমধ্যে অসমৰ চিকিৎসা মহাবিদ্যালয়বিলাকত শব্দটো কমাই দিওঁ অসমৰ চিকিৎসা মহাবিদ্যালয়বিলাকত যাতে কোনো কাৰণতে কোনো ডক্টৰ অসুৰক্ষিত হৈ থাকিব নোৱাৰে তাৰ বাবে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছোঁ আৰু কলিকতাৰ ঘটনাটোক ইতিমধ্যে আমি নিন্দা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যাতে অন্ততঃ ভুক্তভোগী বা আমাৰ যিগৰাকী ডক্টৰৰ লগত ইমান ঘৃণনীয় কাণ্ড হ'ল অপৰাধীয়ে যাতে সম্পূৰ্ণ শাস্তি পায় আৰু পিতৃ মাতৃয়ে যাতে অলপ হ'লেও ন্যায় পায়